উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত হয়তো এইখনে ৰেলী, হয়তো সৰ্ববৃহৎ দীঘল ৰেলী, সৰ্ববৃহৎ দীঘল এইখন। আপোনালোকে একফালৰ পৰা শ্বেয়াৰ কৰক, ইছলামিক মাদ্ৰাছা, জয়নগৰ মাদ্ৰাছা নৰ্থ ইষ্টৰ ভিতৰত, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সকলোতকৈ দীঘল ৰেলী এই জয়নগৰ মাদ্ৰাছাৰ ৰেলী, তিৰংগা যাত্ৰাৰ ৰেলী। শ্বেয়াৰ কৰক, আপোনালোকে একফালৰ পৰা শ্বেয়াৰ কৰক। ইছলামিক মাদ্ৰাছাৰ এই ৰেলী ইমান সুন্দৰ, ইমান ধুনীয়া, ইমান জাক জমকতাৰে তেওঁলোকে এই ৰেলী উলিয়াই লৈ গৈ আছে। 1260টা তিৰংগা আজি জয়নগৰত একেলগে উৰিছে। এয়া মই আপোনালোকক দেখুৱাইছো উত্তৰ পূৰ্বাঞ্চলৰ জয়নগৰ মাদ্ৰাছাৰ স্বাধীনতা দিৱসৰ 15 আগষ্টৰ আগদিনা, আজি 14 আগষ্ট আৰু 14 আগষ্টৰ দিনা তেওঁলোকে এনেদৰে ৰেলী উলিয়াই লৈ গৈছে। আমি য'ত উপস্থিত আছো ইয়াৰ পৰা 800 মিটাৰ দূৰৰ পিছৰ অংশ এতিয়াও মাদ্ৰাছাৰ সন্মুখতে শেষ হোৱা নাই। ইমানে দীঘলীয়া ৰেলী বুলি ক'ব লাগিব। আৰু এই ৰেলী চাওক, তেওঁলোকে প্ৰায় 1 কিলোমিটাৰ ৰেলী তেওঁলোকে এনেদৰে আগবঢ়াই লৈ গৈ আছে। জয়নগৰ মাদ্ৰাছাৰ যি ছাত্ৰসকলে অংশগ্ৰহণ কৰিছে আজি 14 আগষ্ট আৰু 15 আগষ্ট স্বাধীনতা দিৱসৰ আগদিনা তেওঁলোকে এনেদৰে হাতে পতাকা, হাতে তিৰংগা লৈ তেওঁলোকে এনেদৰে আগবাঢ়িছে আৰু 1260টা পতাকা একেলগে উৰিছে। আজি আমি 1 কিলোমিটাৰ পদযাত্ৰা কৰিম, তাৰপিছত আকৌ আমি ঘূৰি আহি মাদ্ৰাছাতে সমাপ্ত কৰিম। আৰু আজি আমাৰ 1260জন ছাত্ৰ একেলগে 1260টা তিৰংগা লৈ প্ৰচেছন কৰি আছে। এনেদৰে ইমান বৃহৎ দীঘল তিৰংগা যাত্ৰা মই পূৰ্বে দেখা নাই। এইখনেই হৈছে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ দীঘলীয়া তিৰংগা যাত্ৰা। আৰু 1 কিলোমিটাৰ আগৰ পৰা তেওঁলোকে ইতিমধ্যে এই তিৰংগা যাত্ৰাৰ ৰেলী তেওঁলোকে এনেদৰে উভতাই লৈ পুনৰ জয়নগৰ মাদ্ৰাছালৈ তেওঁলোকে ৰাওনা হৈছে। ইতিমধ্যে ৰাওনা হৈছে, পুনৰ জয়নগৰ মাদ্ৰাছালৈ তেওঁলোকে ৰাওনা হৈছে। আপোনালোকে যি ছাত্ৰসকল দেখা পাইছে, ইয়াত কিন্তু অন্য মাদ্ৰাছাৰ ছাত্ৰ এজনো নাই। এয়া প্ৰতিগৰাকী ছাত্ৰ হৈছে জয়নগৰ মাদ্ৰাছাৰে ছাত্ৰ। কিমান ছাত্ৰ আপোনালোকে দেখা পাইছে এইখন ঐতিহাসিক মাদ্ৰাছাত। আপোনালোকে চাওক, 1400ৰ ওপৰত হয়তো ছাত্ৰ হ'ব মোৰ জনামতে। আৰু এই 1400ৰ ওপৰত ছাত্ৰ থকা জয়নগৰ মাদ্ৰাছাখনৰ ছাত্ৰসকলৰ হাতত আজি 1260টা তিৰংগা, 1260খন পতাকা লৈ তেওঁলোকে এনেদৰে তিৰংগা যাত্ৰা স্বাধীনতা দিৱসৰ এদিন পূৰ্বে 14 আগষ্টৰ দিনা তেওঁলোকে আগবাঢ়ি এনেদৰে যাত্ৰা আৰম্ভ কৰিছিলে। আৰু এই তিৰংগা যাত্ৰা ইতিমধ্যে জয়নগৰলৈ প্ৰৱেশ কৰিছে, অন্ত পৰিছে। আৰু এইখনে হৈছে জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছা। এইখনে হৈছে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলোতকৈ ডাঙৰ মাদ্ৰাছা, এক ঐতিহাসিক মাদ্ৰাছা। সেই মাদ্ৰাছাখন এনেদৰে তেওঁলোকে এই ৰেলী লৈ এনেদৰে আগবাঢ়ি গৈছিলে। আৰু এই ৰেলীত তেওঁলোকে জিন্দাবাদ দিছে, ভাৰত জিন্দাবাদ, ইণ্ডিয়া জিন্দাবাদ, ভাৰত জিন্দাবাদ, ইণ্ডিয়া জিন্দাবাদ, হিন্দুস্তান জিন্দাবাদ। জয়নগৰ মাদ্ৰাছাৰ ছাত্ৰসকলে দিছে, ইছলামিক মাদ্ৰাছাৰ এই ছাত্ৰসকলে দিছে। আৰু এইখন জয়নগৰ মাদ্ৰাছাৰ ভিতৰত প্ৰৱেশ কৰিছে ছাত্ৰসকলে। প্ৰতি বছৰে এনেদৰে ওলায় আৰু এই বছৰো তেওঁলোকে এনেদৰে এই ৰেলী লৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিলে। হিন্দুস্তান